দৰিকিয়াল শ্ৰী শ্ৰী গোবিন্দ নামঘৰ আৰু শ্ৰী শ্ৰী দৰিকিয়াল বৰনামঘৰ ৰাইজৰ উদ্যোগত আৰু বৃহত্তৰ অঞ্চলৰ দাঁতিকাষৰীয়া নামঘৰৰ সহযোগত যোৱা জানুৱাৰী 16 তাৰিখৰ পৰা আজি 24 তাৰিখলৈকে অবিৰত শ্ৰীমদ ভাগৱত পাঠ আয়োজন হৈছিল। দিনৰ 10টা বজাৰ পুৱা 10 বজাত অবিৰত ভাগৱত পাঠৰ সামৰণিৰ পিছত শতাধিক মহিলাই ইয়াত দিহানাম পৰিৱেশন কৰিলে। তাৰপিছত গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি ভাওনা উঠি অহা নতুন প্ৰজন্মৰ কণ কণ শিশুসকলে ইয়াত প্ৰদৰ্শন কৰিছে। মৎস্য অৱতাৰ 4 বেদ উদ্ধাৰ। আৰু আমাৰো লক্ষ্য এটাই আছিল, উঠি অহা নতুন প্ৰজন্মক আধ্যাত্মিক চিন্তাৰে, শিক্ষাৰ লগে লগে আধ্যাত্মিক চিন্তাৰে উঠি অহা নতুন প্ৰজন্মক আগবঢ়াই নিবৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। শিক্ষাৰ লগে লগে কিন্তু আধ্যাত্মিক যিটো আমাৰ চেতনা, আধ্যাত্মিক যিটো চিন্তা, গুৰুজনাৰ আদৰ্শবিলাক আমি আহি থকা দিনতো যুগ যুগান্তৰলৈকে এনেকৈ লৈ যোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিলে আমি ভাবোঁ